এইবাৰ হাত দাঙিলে বজালী জিলাৰ সহকাৰী আয়ুক্ত গৌৰৱ শেখৰ দাসে। জিলা প্ৰশাসনৰ বৰঘৰতে বহে উৎকোচৰ ৰমৰমীয়া বেহা। মাটিৰ ব্যৱসায়ীৰ পৰা 50,000 টকা উৎকোচ লোৱাৰ সময়তে হাতেলতে ধৰা পৰে এচিএছ বিষয়া গৌৰৱ শেখৰ। একে বছৰ লাহৰীঘাট উন্নয়ন খণ্ডটো পথাৰৰ মাটি কাটিলেও পইচা লাগে তেখেতক। পথাৰৰ মাটি এটা ম্যাদী পাতা মাটিৰ খাল খান্দি আছো, সেইটোৰ কাৰণে যাই তাৰ মোৰ জেচিবিখন ধৰি আনিছে। নদীত মাইনিং কৰিছোঁ তিথানে এটা বেলেগ কথা। মাইনিঙতো পইচা দিছে, মাইনিং কৰা খাদানতো পইচা লয় তেখেতে। মোৰ ডিপাৰ্টমেণ্টৰ মই গভমেণ্ট অফিচত কাম কৰি থাকোঁ। আজি মই পথাৰত এটা খাল খান্দি আছোঁ, পইচা ডিমাণ্ড কৰি আছিল কাৰণে মই অহা নাছিলোঁ। আজি মোক বহুত দিন হাৰাশাস্তি কৰি আছে। সেইকাৰণে মই মই যাই CM বা ভিজিলেণ্টত মই হেৰি কৰিছোঁ। কৰাৰ পিছত আজি 50,000 টকা দিয়ে তেখেতৰ ভিজিলেণ্টে কৰিছে, বাকী কিন্তু ভিজিলেণ্টে। টেঙাগুৰি গাঁও পঞ্চায়তৰ সচিব আব্দুল্লাহ হাজৰিকাই কাৰ্যালয়ত চলাই দৰদাম। অৰুণোদয়ৰ হিতাধিকাৰী বাছনি অথবা MGNৰেগাৰ কামৰ বিনিময়ত কমিছন বিচাৰে সচিবজনে। কমিছন লোৱাৰ দৃশ্য হিতাধিকাৰীয়ে বন্দী কৰিলে গোপন কেমেৰাত। এই দৃশ্য ভাইৰেল হোৱাৰ পিছতো বদলিৰ বাহিৰে একো শাস্তি নহ'ল আব্দুল্লাৰ। এই আব্দুল্লাহ হাজৰিকাই টেঙাগুৰি পঞ্চায়তত মানে বুকু ফুলাই দি দুৰ্নীতি কৰে। কোনোবা বিভাগীয় কৰ্তৃপক্ষই মানে একো কৰিব নোৱাৰে। MGNৰেগাৰ কামৰ নামত ডিমাণ্ড দিয়াৰ নামত উৎকোচ লোৱা ভিডিঅ' আছে। মই বিভাগীয় কৰ্তৃপক্ষক মই অনুৰোধ জনাওঁ যে উচিত তদন্ত দি পেলাই দৃষ্টান্তমূলক শাস্তি দিয়ক। চৰকাৰী বিষয়া কৰ্মচাৰীৰ বাদেই সুলভ মূল্যৰ দোকানীয়েও এতিয়া আৰম্ভ কৰিছে উৎকোচৰ বেপাৰ। বঙাইগাঁও জিলাৰ গৰাইমাৰী সমবায়ৰ অন্তৰ্গত গাৰুগাঁৱৰ সুলভ মূল্যৰ দোকানী আবুছামা মোল্লাই ধন লৈছে হিতাধিকাৰীৰ পৰা। নতুন ৰেচন কাৰ্ড বনাই দিয়াৰ নামত 7,000 টকাকৈ লোৱাৰ অভিযোগ মোল্লাৰ বিৰুদ্ধে। নতুন করে রেশন কার্ড বানাইলাম, টাকা আছে 7,000, 4,000 টাকা দিছি। আর কইতেছে জানুয়ারি মাসে ফার্স্ট চাল তুলছি, কয় যে টাকা নাকবো। পরের মাসে সাইন করে চাল নিয়ে এসে এখন কয় যে ফিঙ্গার পা নাই। ব্যুরো রিপোর্ট DY 365।